নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হ'ল বুলডোজাৰ একচন এবাৰ বৰাকত চলিছে প্ৰশাসনৰ বুলডোজাৰ আৰু প্ৰথমবাৰলৈ শ্ৰীভূমি কপি উঠিল বুলডোজাৰৰ শব্দত এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ৰাজ্যৰ প্ৰতিটো চুকে কোণে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এবাৰ বৰাকত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেৰ বিগ ব্ৰেকিং প্ৰশাসনৰ একচন আৰম্ভ প্ৰশাসনৰ বুলডোজাৰ একচন আৰম্ভ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বৰাকত আৰম্ভ হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ প্ৰথমবাৰলৈ বুলডোজাৰৰ শব্দত কপি উঠিল শ্ৰীভূমিৰ পাথাৰকান্দিত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান শ্ৰীভূমিত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে দিছিল উচ্ছেদৰ নিৰ্দেশ সকলো বেদখলকাৰীক আঁতৰোৱা হ'ব বুলি স্পষ্টকৈ কৈছে আৰু বহু লোকে ইতিমধ্যে টালি টোপোলা বান্ধি ঘৰ এৰিছে আৰু প্ৰশাসনে বুলডোজাৰৰ একচন আৰম্ভ কৰিছে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে প্ৰশাসন মুতায়ন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী এফালৰ পৰা ভাঙি পেলোৱা হ'ব সকলো বাসগৃহ অসম আৰক্ষী কমাণ্ডো আৰু CRPF বাহিনী মুতায়ন কৰা হৈছে অপ্ৰীতিকৰ পৰিস্থিতি যাতে কোনো কাৰণত নহয় তাৰ কাৰণে মুতায়ন কৰা হৈছে শ শ আৰক্ষী বাহিনী আৰু এনেকৈ ভাঙি পেলোৱা হৈছে সকলো বেদখলকাৰীৰ বাসগৃহ আৰম্ভ হৈছে বুলডোজাৰ একচন মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পুনৰ চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে বুলডোজাৰ একচন বা উচ্ছেদ অভিযান স্থগিত হোৱা নাই বিহালী গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰ কপি উঠিব সমগ্ৰ ৰাজ্য আৰু বৰ্তমান বৰাকত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ কোনো কাৰণত প্ৰশ্ৰয় দিয়া নহয় বেদখলকাৰীক সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে যে অসমত হিন্দু সংখ্যালঘু হ'বলৈ গৈ আছে ভয়ংকৰ হাৰত বৃদ্ধি পাইছে মুছলমান জনসংখ্যাৰ হাৰ যাৰ কাৰণে মিয়া লোকক আমি চাপত ৰাখিব লাগিব মিয়াসকলক চাপত ৰাখিব লাগিব যাৰ ফলত অসমীয়াৰ অস্তিত্ব ৰক্ষা হ'ব যদিহে মিয়াসকলক আমি চাপত নাৰাখোঁ তেন্তে অসমীয়াৰ অস্তিত্ব অসমীয়াৰ ভৱিষ্যত অসমীয়াৰ সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংসৰ পথত আমি ইয়াক বচাব লাগিব প্ৰতিগৰাকী অসমীয়াক ৰক্ষা কৰিব লাগিব যাৰ কাৰণে আমি উচ্ছেদ অভিযান চলাই আছোঁ কোনো কাৰণত অবৈধ নাগৰিকেই হওক বা অন্য লোকেই হওক চৰকাৰী ভূমি দখল কৰিব নোৱাৰিব এয়া চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি এফালৰ পৰা ভাঙি পেলোৱা হ'ব সকলো বাসগৃহ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে বুলডোজাৰ একচন হাজাৰ হাজাৰ আৰক্ষী বাহিনী আহিছে মাইক যোগে জাননী প্ৰেৰণ কৰিছে সকলো বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱা হ'ব আৰু চৰকাৰী মতে যিসকলে বেদখল কৰি আছে তেওঁলোকলৈ স্পষ্ট সকিয়নি আপোনালোক আঁতৰি যাওক এতিয়াই অন্যথা চৰকাৰ কঠোৰ হ'ব কোনো কাৰণত চৰকাৰী ভূমি PGR কোনো ভূমিত অবৈধ বেদখল কৰিব নোৱাৰিব এয়া অসমীয়াৰ ভূমি অসমীয়াৰ অস্তিত্বৰ ভূমি অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা প্ৰতিগৰাকী লোকক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে মিয়া লোকক আমি চাপত ৰাখিব লাগিব মাজুলীতো সত্ৰনগৰী মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ হাৰ কালি মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ তথ্য প্ৰকাশ কৰিছিলে 100% বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ যদি এতিয়াই এয়া নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আগন্তুক দিনত অসমৰ ভৱিষ্যত সংকটত অসমৰ কলা সংস্কৃতিৰ সংকটত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সমান্তৰালকৈ সত্ৰনগৰী মাজুলীত যি ভয়াৱহ পৰিস্থিতি হৈছে সেই আটাইতকৈ অসমৰ কাৰণে ডাঙৰ কথা অসমীয়াৰ সংস্কৃতিৰ কাৰণে ডাঙৰ কথা এয়া অসমীয়াৰ কাৰণে ভাবুকি আহি পৰিছে গতিকে এয়া আমি নিয়ন্ত্ৰণ কৰিব লাগিব মুছলমানৰ জনসংখ্যা আমি নিয়ন্ত্ৰণ কৰিব লাগিব 2011 চনত অসমত হিন্দুৰ সংখ্যা আছিল 60% বিপৰীতে মুছলমানৰ সংখ্যা আছিল 40% কিন্তু বৰ্তমান আমি যদি আনুমানিক কওঁ তেন্তে হিন্দুৰ সংখ্যা 40%লৈ হ্ৰাস পালে সমান্তৰালকৈ কিন্তু মুছলমানৰ সংখ্যা 40ৰ ওপৰ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এইবোৰৰ কাৰণেই চৰকাৰে মিছন আৰম্ভ কৰিছে বুলডোজাৰ একচন এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো বেদখলকাৰীৰ বাসগৃহ আৰু এবাৰ বৰাকত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰ কপি উঠিছে সমগ্ৰ অসম শ্ৰীভূমিত প্ৰথমবাৰলৈ চলিল বুলডোজাৰ একচন শ্ৰীভূমিত
প্ৰথমবাৰলৈ চলিছে বুলডোজাৰ একশ্যন আৰু এনেকৈ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে শ শ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী উপস্থিত হ'ব কোনো কাৰণত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছিল সত্ৰনগৰী মাজুলীত হ্ৰাস পাইছে হিন্দুৰ সংখ্যা সমান্তৰালকৈ কিন্তু মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে সত্ৰনগৰীত এয়া আটাইতকৈ ডাঙৰ কথা অসমীয়াৰ অস্তিত্বৰ কাৰণে এয়া আটাইতকৈ ডাঙৰ কথা যদিহে আমি এয়া বন্ধ নকৰাওঁ বা স্তব্ধ নকৰাওঁ তেন্তে আমাৰ কাৰণে অসমীয়াৰ কাৰণে এয়া সংকট বুলি উল্লেখ কৰিছে অসমীয়াৰ ভৱিষ্যত সংকটত বুলি উল্লেখ কৰিছিলে যাৰ কাৰণে উচ্ছেদ অভিযান পুনৰ আৰম্ভ হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাননী প্ৰেৰণ কৰা হৈছে গোৱালপাৰা বিহাৰীত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান জাননী প্ৰেৰণ কৰা হৈছে কোনো কাৰণত অবৈধ লোকক প্ৰশ্ৰয় নিদিয়া অসমে সকলো লোক যাব লাগিব ইয়াৰ স্পষ্ট কথা মুখ্যমন্ত্ৰীৰ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন যুঁজ সেই যুঁজখন আমি চলাই নিম বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ মন্তব্য কৰিছিলে আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উচ্ছেদ অভিযান উজনি নামনি মধ্য অসমৰ সমান্তৰালকৈ বৰাকতো চলিছিল সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু আজি পোন প্ৰথমবাৰৰ কাৰণে শ্ৰীভূমিত শুনিবলৈ পোৱা গৈছে বুলডোজাৰৰ শব্দ কঁপি উঠিছে সমগ্ৰ শ্ৰীভূমি এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ কোনো কাৰণত যাতে তেওঁলোক থাকিব নোৱাৰে ইয়াত স্পষ্ট কথা আৰু আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ हालिया पार्ट 4 में हमने एविक्शन ड्राइव कैरी आउट किया है हमने 14 स्ट्रक्चर्स आइडेंटिफाई किए हैं इलीगल स्ट्रक्चर्स ऑन गवर्नमेंट लैंड एंड अकॉर्डिंगली फॉलोइंग फुल प्रोसीजर हमने इधर एविक्शन कैरी आउट किया साइमल्टेनियसली इधर भिलाई टिकर में भी एक और एविक्शन चल रहा है वी हैव आवर सर्कल ऑफिसर एंड अनदर टीम ऑफ लटमंडल पुलिस जो वहाँ पे भी एविक्शन कैरी आउट कर रहे हैं गवर्नमेंट लैंड हालिया पार्ट 4 में हमने एविक्शन ड्राइव कैरी आउट किया है हमने 14 स्ट्रक्चर्स आइडेंटिफाई किए हैं इलीगल स्ट्रक्चर्स ऑन गवर्नमेंट लैंड एंड अकॉर्डिंगली फॉलोइंग फुल प्रोसीजर हमने इधर एविक्शन कैरी आउट किया साइमल्टेनियसली इधर भिलाई टिकर में भी एक और एविक्शन चल रहा है वी हैव आवर सर्कल ऑफिसर एंड अनदर टीम ऑफ लटमंडल पुलिस जो वहाँ पे भी एविक्शन कैरी आउट कर रहे हैं गवर्नमेंट लैंड हालिया पार्ट 4 में हमने एविक्शन ड्राइव कैरी आउट किया है हमने 14 स्ट्रक्चर्स आइडेंटिफाई किए हैं इलीगल स्ट्रक्चर्स ऑन गवर्नमेंट लैंड एंड अकॉर्डिंगली फॉलोइंग फुल प्रोसीजर हमने इधर एविक्शन कैरी आउट किया साइमल्टेनियसली इधर भिलाई टिकर में भी एक और एविक्शन चल रहा है वी हैव आवर सर्कल ऑफिसर एंड अनदर टीम ऑफ लटमंडल पुलिस जो वहाँ पे भी एविक्शन कैरी आउट कर रहे हैं गवर्नमेंट लैंड हालिया पार्ट 4 में हमने एविक्शन ड्राइव कैरी आउट किया है हमने 14 स्ट्रक्चर्स आइडेंटिफाई किए हैं इलीगल स्ट्रक्चर्स ऑन गवर्नमेंट लैंड एंड अकॉर्डिंगली फॉलोइंग फुल प्रोसीजर हमने इधर एविक्शन कैरी आउट किया साइमल्टेनियसली इधर भिलाई टिकर में भी एक और एविक्शन चल रहा है वी हैव आवर सर्कल ऑफिसर एंड अनदर टीम ऑफ लटमंडल पुलिस जो वहाँ पे भी एविक्शन চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান বৰাকৰ শ্ৰেণীভূমি কঁপি উঠিছে পুৱাই আৰম্ভ হৈছিলে বুলডোজাৰ একশ্যন এনেকৈ শ শ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী গাড়ী আহি পৰিছে শ শ আৰক্ষী বাহিনী আহিছে আৰু পুৱাই বুলডোজাৰ একশ্যন চলিছে আৰু শেহতীয়াকৈ কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছিলে স্পষ্টকৈ কৈছিলে যে সংবাদ মাধ্যমৰ আগত মাজুলীটো সত্ৰনগৰী মাজুলীটো বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ এই আটাইতকৈ ডাঙৰ কথা ভয়ংকৰ তথ্য প্ৰমাণ কৰিছিলে বা প্ৰকাশ কৰিছিলে সংবাদ মাধ্যমৰ আগত যে অসমৰ ভৱিষ্যত সংকটত অসমীয়াৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে অসমৰ জনগাঁথনি পৰিৱৰ্তন ভয়ংকৰ হাৰত হৈছে ভাৰতৰ ভিতৰত অসমত আটাইতকৈ বৃদ্ধি পাইছে জনগাঁথনি পৰিৱৰ্তনৰ হাৰ এই আটাইতকৈ চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে যদিহে আমি ইয়াক সলনি নকৰোঁ বা আমি ইয়াক নিয়ন্ত্ৰণ নকৰোঁ তেন্তে অসমতে সংখ্যালঘু হৈ পৰিব হিন্দু তথ্য দিছিলে 2011 চনৰ লোকপিয়ল মতে হিন্দুৰ সংখ্যা আছিল 60% আৰু ইয়াৰ বিপৰীতে মুছলমানৰ সংখ্যা আছিল 40% কিন্তু ইয়াক সলনি হৈ 2021 চনৰ আনুমানিক তথ্য অনুসৰি হৈছিলেগৈ হিন্দুৰ সংখ্যা 40% আৰু মুছলমানৰ সংখ্যা 40তকৈ ওপৰ এই আটাইতকৈ ডাঙৰ কথা আৰু বৰ্তমান আগন্তুক লোকপিয়লৰ যি 2027 চনৰ লোকপিয়ল হ'ব সেই লোকপিয়লত অসমত 38% মুছলমান হ'ব বুলি উল্লেখ কৰিছে মিয়া সম্প্ৰদায় হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াত আটাইতকৈ ডাঙৰ ভাষ্য প্ৰদান কৰিছিলে অসমৰ জনসংখ্যাৰ পৰিৱৰ্তন ভয়ংকৰ হাৰত হৈছে
2027 চনৰ লোকপিয়লৰ মতে অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায়। যদি আমি ইয়াক নিয়ন্ত্ৰণ নকৰোঁ তেন্তে অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ পৰিব। প্ৰায় 38% মিয়া সম্প্ৰদায়ৰ লোক থাকিব, যাৰ ফলত হিন্দু লোক সংখ্যালঘু হৈ পৰিব। এই আটাইতকৈ ডাঙৰ কথা। আৰু বৰ্তমান সময়ত মাজুলীতো ভয়ংকৰ হাৰত বৃদ্ধি পাইছে মুছলমানৰ হাৰ। মাজুলীৰ বিভিন্ন প্ৰান্তত মুছলমানৰ হাৰ বৃদ্ধি পাইছে। এই আটাইতকৈ ডাঙৰ কথা। অসমীয়াৰ সংস্কৃতি, অসমীয়াৰ জৈৱ বৈচিত্ৰ্য সংকটত বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন পন্থা অৱলম্বন কৰিছে, মিছন আৰম্ভ কৰিছে, যাৰ জৰিয়তে অসমৰ জনগাঁথনি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত সহায়ক হৈ পৰিব। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছে। ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপ'ৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া চেঞ্চাছ আহিব 38+1ৰ আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ। চ' আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ, অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয়। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয়, আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত। বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে। বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব, আৰু অলপ জানিব লাগিব। গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম। ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপ'ৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া চেঞ্চাছ আহিব 38+1ৰ আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ। চ' আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ, অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয়। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয়, আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত।
বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব উদ্দেশ্য কি হ'ব আৰু অলপ জানিব লাগিব গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে